লোকসভা সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই কা সন্দৰ্ভত এটা মন্তব্য কৰিছে। মন্তব্যটো হৈছে যে তেওঁ কৈছে যে কা সন্দৰ্ভত বিৰোধীয়ে জনসাধাৰণক বিভ্ৰান্তি কৰিব নালাগে। যিহেতু উচ্চতম ন্যায়ালয় আছে, উচ্চতম ন্যায়ালয়ত গৈ যিসকলে কাক বিৰোধিতা কৰে বা কাক ভাল নাপায়, কাখন ভাল নাপায়, তেওঁলোকক উচ্চতম ন্যায়ালয়ত গৈ আবেদন কৰিবলৈ কৈছে। আমি এই কথাটোত আম আদমি পাৰ্টীয়ে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ এই যি ৰাইজৰ কণ্ঠ ৰুদ্ধ কৰাৰ যি হুংকাৰ দিছে আওপকীয়াকৈ, তাত আমি তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ। কাৰণ প্ৰথমৰ পৰাই অসমৰ জনসাধাৰণে কা বা নাগৰিকত্ব সংশোধনী আইনখন তীব্ৰ বিৰোধিতা কৰি আহিছে। সেই বিৰোধিতাক আওকাণ কৰি বিজেপিয়ে ৰাজনৈতিক এজেণ্ডা বা ৰাজনৈতিক তেওঁলোকৰ উদ্দেশ্য পূৰণৰ বাবে কাখন প্ৰথমতে লোকসভা আৰু ৰাজ্যসভাত পাছ কৰি এতিয়া শেহতীয়াভাৱে নিৰ্বাচনৰ আগে আগে কা সমগ্ৰ দেশতে বলবৎ কৰিছে। গতিকে আম আদমি পাৰ্টীয়ে আমি কওঁ যে বিজেপিৰ একমাত্ৰ ৰাজনৈতিক উদ্দেশ্যৰে, ৰাজনৈতিক উদ্দেশ্য প্ৰণোদিতভাৱেহে কাখন প্ৰণয়ন কৰিছে। এতিয়া যদি সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ ইমানেই উচ্চতম ন্যায়ালয়ৰ প্ৰতি সন্মানৰ কথা কৈছে, ৰাইজক উচ্চতম ন্যায়ালয়লৈ যাবলৈ কৈছে, কিন্তু ইতিমধ্যে আপোনালোকে সকলোৱে জানে যে উচ্চতম ন্যায়ালয়ত কা বিচাৰ চলি আছে। তাৰ মাজতেই কেন্দ্ৰীয় চৰকাৰে সমগ্ৰ দেশতে কা বলবৎ কৰিছে। সেই ক্ষেত্ৰত বিজেপিয়ে উচ্চতম ন্যায়ালয়ক গুৰুত্ব নিদিয়াকৈ নিজাববীয়াকৈ কাখন বলবৎ কৰি ল'লে। গতিকে তেওঁলোক সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই কাৰ ক্ষেত্ৰত উচ্চতম ন্যায়ালয় যাবলৈ কোৱা কোনো ধৰণৰ নৈতিক অধিকাৰ নাই। এতিয়া আমি আম আদমি পাৰ্টীয়ে প্ৰথমৰ পৰাই কৈ আছোঁ, প্ৰথমৰ পৰাই কাখন বিৰোধিতা কৰি আহিছোঁ। একমাত্ৰ কাৰণটো হৈছে যে এই কাখনে অসমত, বিশেষকৈ অসমৰ যি ভাষা সংস্কৃতি আছে, সেই ভাষা সংস্কৃতিক একেবাৰে ধ্বংস কৰি পেলাব। আপোনালোকে যদি লক্ষ্য কৰে 1991 চনৰ লোকপিয়ল, 2001 চনৰ লোকপিয়ল আৰু 2011 চনৰ লোকপিয়লক চাই তেতিয়াহ'লে আপোনালোকে দেখিব যে অসমত অসমীয়া ভাষা কোৱা 1991 চনত মুঠ অসমীয়া ভাষীৰ সংখ্যা আছিল 57.81%। কিন্তু সেই সংখ্যা 2011 চনত কমি হ'লগৈ 48.38%। ইয়াৰ বিপৰীতে আপোনালোকে লক্ষ্য কৰিব যে অসমত বাঙালী ভাষী কোৱা লোকৰ সংখ্যা বৃদ্ধি পাইছে। কেনেকৈ? 1991 চনত আছিল 21.67%, ইয়াৰ বিপৰীতে 2021 চনত এই শতাংশ হৈছেগৈ 27.54%। গতিকে আমি আমাৰ অসমীয়া ভাষা ৰক্ষাৰ স্বাৰ্থত, অসমীয়া ভাষা সংস্কৃতিৰ ৰক্ষাৰ স্বাৰ্থত সদায় কা বিৰোধিতা কৰি আহিছোঁ, কাৰ বিৰোধিতা কৰি আহিছোঁ। আৰু তদুপৰি যে অসমত এই বিজেপিয়ে কৈ থাকে যে খিলঞ্জীয়াৰ সুৰক্ষা, তাৰ জৰিয়তে বিজেপিয়ে কৈ থাকে যে আমাৰ অসমৰ খিলঞ্জীয়া লোকৰ স্বাৰ্থ ৰক্ষা কৰা হ'ব। এই বিষয়টোত তেওঁলোকে এটা ভুৱা অপপ্ৰচাৰ চলাই আছে। কাৰণ চাওক, যদি খিলঞ্জীয়াৰ স্বাৰ্থ ৰক্ষা কৰাই হয়, তেনেহ'লে BTAD বা BTR, ডিমা হাছাও, কাৰ্বি আংলঙত এই যিসকল স্বায়ত্তশাসিত পৰিষদ আছে, তাত সেই এৰিয়াবোৰত কা প্ৰয়োগ কৰা হোৱা নাই বা কৰিবলৈ দিয়া হোৱা নাই। গতিকে তেওঁলোকে জানে, তাৰ স্থানীয় লোকসকলে জানে, খিলঞ্জীয়া লোকসকলে জানে যে এই আইনখনে এটা সময়ত সেই অঞ্চলবোৰলৈ ভাবুকিৰ, কলা সংস্কৃতি বা ভাষাৰ ক্ষেত্ৰত ভাবুকিৰ সৃষ্টি কৰিব। গতিকে তাত
কা বলবৎ হ'বলৈ দিয়া নাই, কিন্তু বাকী অসমৰ যিবোৰ অঞ্চল সেইবোৰত কা বলবৎ কৰিবলৈ দি বা বলবৎ কৰি বিজেপিয়ে অসমীয়া জাতিটোক ধ্বংস কৰিবলৈ এক অপচেষ্টা কৰিছে। তদুপৰি আমি আৰু এটা কথা কওঁ যে এই নাগৰিকত্ব সংশোধনী আইনখনৰ জৰিয়তে বিজেপিয়ে অসমত থকা বাঙালী ভাষী লোকসকলকো প্ৰতাৰণা কৰিবলৈ গৈ আছে। কাৰ জৰিয়তে নাগৰিকত্ব পাবলৈ হয়, প্ৰথমতে সেই লোকজনে নিজকে তেওঁ শৰণাৰ্থী বুলি এফিডেভিট দিব লাগিব। গতিকে তেওঁ অসমত ইতিমধ্যে যদি যুগ যুগ ইয়াত বসবাস কৰি থকা এজন বাঙালী ভাষী লোকে আকৌ তেওঁক শৰণাৰ্থী বুলি ঘোষণা কৰিবলগীয়া হয়, অৰ্থাৎ এনেকুৱা এটা ষ্টেজলৈ তেওঁক ঠেলি পঠিওৱা হ'ব, তেওঁ অসমত বা ভাৰতবৰ্ষৰ নাগৰিক নহয়। গতিকে তাৰ পিছৰ পৰ্যায়তো তেওঁ নাগৰিকত্ব পায় নাপায় সেইটো এটা পিছৰ কথা, কিন্তু তেওঁক প্ৰথমতে কি কৰা হ'ব যে তেওঁৰ ৰাষ্ট্ৰহীন কৰি পেলোৱা হ'ব। গতিকে এই যি এক ষড়যন্ত্ৰ, বিজেপিৰ ৰাজনৈতিক ষড়যন্ত্ৰ, সেই ৰাজনৈতিক ষড়যন্ত্ৰ সকলোৱে এতিয়া বুজি পাইছে, আৰু সেইকাৰণেই আমি আম আদমি পাৰ্টীয়ে নাগৰিকত্ব সংশোধনী আইনখন তীব্ৰ বিৰোধিতা কৰিছোঁ। আৰু সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই যিধৰণে কৈছে যে ৰাইজৰ কণ্ঠৰুদ্ধ কৰিবলৈ চেষ্টা কৰিছে, উচ্চতম ন্যায়ালয়লৈ যাবলৈ কৈছে, তাক আমি তীব্ৰ ভাষাৰে বিৰোধিতা কৰিছোঁ, গৰিহণা দিছোঁ। কাৰণ প্ৰথমৰ পৰাই কেব হৈ থকাৰ পৰাই কাখনক অসমৰ প্ৰতিজন মানুহেই বিৰোধিতা কৰি